ধুবুৰী জিলা আয়ুক্ত মহোদয়ে আমাৰ এই আলোচনা স্থাপন কৰে তাৰ কাৰণে কি নাম তোমাৰ? নমস্কাৰ, মই এই নিকেতনৰ আচাৰ্য প্ৰশান্ত ভকত। তো আজি মোক মানে খুব ভাল লাগিছে, আমাৰ ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় মাননীয় দিবাকৰ নাথ আমাৰ এই নিকেতনখনত প্ৰথমবাৰৰ বাবে আহি আছে। মানে 10 মিনিটৰ ভিতৰত আহিব। আজি আমাৰ যিটো নিকেতনৰ যি আধাৰশিলা, নিকেতনৰ আধাৰশিলা এটা 30 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে। তো এই ক্ষেত্ৰত আমাৰ এই নিকেতনখনৰ 2005 চনতে ইষ্টাব্লিছ হৈছিল। তো সেই হিচাপে আমাৰ নিকেতনখন যিমানখিনি মানে হেৰি হৈছে, চৰকাৰৰ পৰা অনুদান হিচাপে 30 লাখ টকাৰ অনুদান লাভ কৰে। লগতে আমাৰ দিবাকৰ নাথ আয়ুক্ত মহোদয়ে বহুতখিনি আমাক জিনকেটাৰ তৰফৰ পৰা বহুতখিনি সহায় আৰু সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে আমাৰ জিনকেটা যিটো বাট তোৰণ তাতেও 25 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে। খুব ধুনীয়া হৈছে, এখেতক আমি স্বাগতম জনাইছোঁ। খুব ভাল। আৰু আমাৰ নিকেতনৰ তৰফৰ পৰা সকলো কমিটি তথা আমাৰ আচাৰ্য সকলোৰে তৰফৰ পৰা, ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আমি উমৈহতীয়াভাৱে সকলোৱে একেলগে আমি আমাৰ ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ স্যার। অত্যন্ত আনন্দিত, অত্যন্ত সুখী যে আমার ছাড়ৰ তৎপৰতাত আৰু প্ৰচেষ্টাত আমি হালাকুৰা শংকৰদেৱ শিশু নিকেতনে 30 লাখ টকাৰ আনটাইড ফাণ্ডৰ 2টা ক্লাছৰুম পাইছোঁ। এইখিনি পোৱাৰ ফলত আমাৰ এই নিকেতনখনৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল। আমি ক্লাছৰুম নথকাৰ কাৰণে 11-12 শ্ৰেণী খুলিব নোৱাৰা হৈছিলোঁ। এইবুলি আমি আশা কৰিছোঁ এই 2টা ক্লাছৰুমৰ জৰিয়তে আমি আমাৰ 11 আৰু 12 ক্লাছটো আমি খুলিম। আৰু আমাৰ নিকেতনখনৰ প্ৰতি ছাৰৰ সুদৃষ্টি আমি কামনা কৰিলোঁ। ছাৰ, এতিয়া আমি আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় তথা আমন্ত্ৰিত অতিথিসকলক আমাৰ ফালৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। পোনপ্ৰথমতে আমি আমাৰ অসমৰ যি স্বাভিমান নাম অনুসাৰে আমি সম্বৰ্ধনা জনাইছোঁ। স্যার বেশি আগত যান না, কাঁচা ভাঙবি কিন্তু। কাঁচা ভাঙবি কাজু দাও। আপনার
যিবিলাকক ল'লো তেওঁলোকে ঘৰত যাব, তো মই ভাবিলো বেলেগত গ'লেওতো যাব, আচাৰ্যৰ টোটোতে যাওঁ, মই টোটো ল'লো। কেনে লাগিছে? অ'কে, ব'লা।